অসমত কোন দিশে বিৰোধী ঐক্য বিজেপি বিৰোধী দলৰ মাজত চলিছে খামখেয়ালি কংগ্ৰেছে এৰাই চলিছে বহুকেইটা দলক বিৰোধী সহমতত উপনীত হ'ব নোৱাৰিলে ২৬ত বিপৰ্যয় নিশ্চিত সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন এতিয়াও বিৰোধী ঐক্যৰ মাজত খামখেয়ালি একত্ৰিত হ'ব পৰা নাই সৰ্বভাৰতীয় আৰু আঞ্চলিক দলসমূহ এনে ক্ষেত্ৰত ২৬ৰ নিৰ্বাচনত বিপৰ্যয়ৰ সন্মুখীন হ'ব পৰা নেকি বিৰোধী ঐক্য মঞ্চ অসমত ২৬ৰ নিৰ্বাচনক লৈ বিজেপি বিৰোধী দলসমূহে এতিয়াও ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাবে তৈয়াৰ কৰিব পৰা নাই এখন শক্তিশালী মঞ্চ কংগ্ৰেছ আৰু কেৱল তিনিটা দলৰ মাজতহে আৰম্ভ হৈছে আসনৰ ভাগ বটোৱাৰাৰ কুচকাৱাজ ২০২৪ৰ উপনিৰ্বাচনত ১৮টা দল সংগঠনৰ ভূমিকাত গঠন হৈছিল কংগ্ৰেছবিহীন অসম সন্মিলিত মঞ্চ কিন্তু সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত থান-বান হোৱাৰ দিশে আগবাঢ়িছে বিৰোধী এই দলসমূহ মাত্ৰ ৭টা দলক আমন্ত্ৰণ জনাই গৌৰৱ গগৈয়ে নিজাকৈ মঞ্চ তৈয়াৰ কৰাৰ পাছতেই ক্ষোভ প্ৰকাশ কৰিছে সৰ্বভাৰতীয় দল এনচিপিয়ে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে আমাৰ বিৰোধী দলৰ ৭টা ৰাজনৈতিক দলক লগত লৈ পেলাই যি ৰাজনৈতিক কুচকাৱাজ কৰিছে তালৈ আমাৰ যি ১৭টা ৰাজনৈতিক সৰু বৰ দল আছিলে আমাক অংশগ্ৰহণৰ কাৰণে এতিয়ালৈকে তেওঁলোকে মাতা নাই যিটো কৰ্মশৈলী আমাক লৈ যিটো তেওঁৰ যিটো ধৰক আমি অকণমান মাহিয়াৰ দৃষ্টিৰে চোৱাৰ নিচিনাকৈ আমাক তেওঁ লৈছে বুলিয়েই মই ভাবিছোঁ আৰু যদি নলয় তেতিয়াহ'লে আমি বিকল্প চিন্তা কৰিবলৈ আমি বাধ্য থাকিম ইয়াৰ উপৰিও CPI আৰু কাৰ্বি আংলঙৰ আঞ্চলিক দলে ইতিমধ্যে প্ৰকাশ কৰিছে নিজা নিজা প্ৰাৰ্থী তালিকা বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত বিৰোধী এক হোৱাটো জৰুৰী বুলি মন্তব্য কৰি কয় যে বিজেপিক মূল শত্ৰু হিচাপে লৈ বিজেপি বিৰোধী দেশৰ সকলো বাম গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ আৰু ব্যক্তি ইণ্ডিভিজুৱেলি যিসকল প্ৰগ্ৰেছিভ মাইণ্ডেড সেইসকলৰ সমৰ্থনত আমি আগবাঢ়িব লাগে পাৰ্টীয়ে ফৰ্মেলি ৭টা চিটত কণ্টেষ্ট কৰিম বুলি প্ৰথম লিষ্টটো প্ৰকাশ কৰিছে পাৰ্টীৰ ছাৰ্ভাইভেলৰ নিশ্চয় কুৱেশ্যন আছে আমি যদি আমাক চিটকেইটা আবণ্টন কৰাৰ ক্ষেত্ৰত ইমান যদি ডিলে হৈ থাকে আজি কিমান দিন আছে ইলেকশ্যনলৈ ঘোষণাটো হ'বই গতিকে এই পৰিস্থিতিত আমি বাধ্য হৈ তেতিয়া তেওঁলোকে প্ৰথম লিষ্টটো ঘোষণা কৰিছে আনহাতে CPIMৰ জ্যেষ্ঠ নেতা সুপ্ৰকাশ তালুকদাৰ আৰু CPI-MLৰ ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য পংকজ কুমাৰ দাসেও আশা ব্যক্ত কৰে শীঘ্ৰেই বিৰোধী ঐক্য মঞ্চ এখন শক্তিশালী ৰূপত অসমত গঠন হ'ব আমাৰতো এতিয়া আমি দেখিছোঁ যে অসমৰ মানুহে ঐক্যটো বিচাৰিছে কাৰণ এতিয়া যোৱা কালিও দেখিছোঁ আজিও দেখিছোঁ বিৰোধী দলে যাতে প্ৰচাৰ কৰিব নোৱাৰে ৰাইজৰ মাজলৈ যাবই নোৱাৰে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে বিজেপি দলে এনেকুৱা পৰিস্থিতিত অসমৰ ৰাইজে স্বাভাৱিকতে বিচাৰিছে যে বিৰোধী দলবিলাকো ঐক্যবদ্ধ হৈ পেলাই নিৰ্বাচনত নামক আমি দুই ধৰণে প্ৰস্তুতি কৰিছিলোঁ এটা হ'ল যে আমি যদি অকলশৰীয়াকৈ বা নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব লাগে তেনেহ'লে ১৪খন আসন আমি নিৰ্বাচন কৰিছিলোঁ আৰু যদি বুজাবুজিৰ মাজেৰে নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা থাকে যিটো আমি প্ৰথমৰ পৰাই বিচাৰিছোঁ তেতিয়াহ'লে আমি এই আসনৰ সংখ্যাটো সীমিত হ'ব এই ধৰণে আমি প্ৰস্তুতিটো চলাইছিলোঁ আৰু ৭খন আসন বিশেষভাৱে বাছি লৈ আমি তাত প্ৰস্তুতিটো এতিয়া সম্পূৰ্ণ বেগেৰে আমি আগবঢ়াইছোঁ আৰু ৰাজপথৰ সংগ্ৰাম আৰু সংসদীয় সংগ্ৰাম আজি ঐক্যবদ্ধ হ'ব লাগিব আৰু আপোনালোকে এইটোৱে জানে যে আমি CPIM এটা সংগ্ৰামী দল গতিকে আমি সংসদীয় দলৰ লগত যদি আমি ঐক্যবদ্ধ নহওঁ সংসদীয় দল আৰু সংগ্ৰামী দলসমূহ যদি ঐক্যবদ্ধ হ'ব পৰা নাযায় তেতিয়াহ'লে কিন্তু বিজেপিক হাতাব পৰা নাযাব এইটো অসমৰ ৰাইজে আজি বিচাৰিছে এইটো বিৰোধী ঐক্য মঞ্চৰ জৰিয়তে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতাৰ কাৰণে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ আমি 5টা সমষ্টিত বিচাৰিছোঁ আপোনাৰ বিহালী তাৰপিছত ৰহা টিংখং ইফালে হাওৰাঘাট আৰু ৰংখং এই 5টা সমষ্টিত আমি মিত্ৰজোঁটৰ পৰা আমি বিচাৰিছোঁ
অসমৰ প্ৰতিটো চুকে কোণে বিজেপিয়ে যিদৰে প্ৰচাৰ অব্যাহত ৰাখিছে তেনে ক্ষেত্ৰত নিৰ্বাচনলৈ মাত্ৰ কিছুদিন বাকী থকাৰ সময়ত বিৰোধী ঐক্যমতত উপনীত হ'ব নোৱাৰিলে ২৬ত দিছপুৰৰ মচনদ হ'ব অলিক সপোন। কলিয়াবৰৰ পৰা বিকাশ বৰুৱাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট অজয় গুপ্তাৰ সৈতে গুৱাহাটীৰ পৰা দীপাংকৰ মেধিৰ ৰিপৰ্ট, অসম লাইভ 24।